যোৱাকালি এটা বৰ বেলেগ ঘটনা একচুৱেলি পৰিলোঁ মই আৰু দুখ পালোঁ ইয়াতে অলপ বেছি দুখ পোৱা নাই অকণমান দুখ পাইছোঁ আপোনালোকে গমেই পাইছে অকণমান সাৱধান হ'ব বহুত মানে পিছল বুলি নকওঁ যদি আহে ইয়াতে জোতা অলপ ভাল জোতা পিন্ধি আহিব সৰু সুৰা জোতা তেনেকুৱা পিছল জোতা পিন্ধি নাহিব মই ভাবোঁ যে নতুন জোতা পিন্ধি আহক য'ত গ্ৰিপ পাব পুৰণা জোতা যিটো গ্ৰিপ নোহোৱা হৈ যায় সেই জোতা পিন্ধি আহিলে কিন্তু দিগদাৰ হয় মোৰ তেনেকুৱা হৈছে মই পুৰণা জোতা পিন্ধি আহিছিলোঁ সেইকাৰণে মোৰ জোতাযোৰ গ্ৰিপ নাই একচুৱেলি আৰু গ্ৰিপ নোহোৱাৰ কাৰণে এই পাথৰবোৰত স্লিপ পোৱা যায় চাওক তেনেকুৱা এতিয়া মই কি কৰি আছিলোঁ কণ্টিনিউ কৰোঁ কালি যিটো আমাৰ ঘটনা হৈ গ'ল আমি একচুৱেলি যোৱাকালি গ'লোঁ উমৰাংচাওৰ পৰা আমি আহিলোঁ কি আছিল জেগাটোৰ নাম মাহুৰ আমি মাহুৰত এটা এজেঞ্চিক আমি নাম মই নকওঁ কাৰণ কাকো দুৰ্নাম নিদিওঁ বাৰু তথাপিও মই ক'ম যিখিনি ক'ব লাগে মাহুৰত এটা পাৰ্টিক আমি ফোন কৰিলোঁ এজেঞ্চি নহয় একজেক্টলি মাহুৰত মই এতিয়া এই কেমেৰাত চাই কথা ক'ব নোৱাৰোঁ কাৰণ এবাৰ পিছলি পৰিলোৱে চ' মই তলত দেখি চাই কৈ আছোঁ মাহুৰত আমি বুক কৰিলোঁ বুক কৰাৰ পিছত তেওঁলোকে মাতিলে আৰু চব বুকিং হৈ গ'ল চ' আমি যেতিয়া আহি পালোঁ উমৰাংচুৰ পৰা আমি আহোঁতে দেৰি হৈ গ'ল তাতেও 4 ঘণ্টামান লাগে চ' আমি মাহুৰত যেতিয়া পালোঁ 9:30মান বাজিছে অলপ সোনকালে আহিব চেষ্টা কৰিলোঁ কিন্তু তেওঁলোকে কি কৰিলে আমাক হল এটা দিলে আৰু হল এনেকুৱা হল 4টামান এই হলটোৰ ৰুম আছে চাইডে আৰু প্ৰত্যেকটো ৰুমৰে মেইন দৰ্জাটো হ'ল আমাৰ হলৰ পৰা যোৱা আমি 7জন মানুহ আহিছোঁ দাদাহঁত আহিছে কিন্তু আমাৰ প্ৰাইভেচি একো নাই তো প্ৰাইভেচি নোহোৱাকৈ আমি কাকো চিনি নাপাওঁ তেওঁলোকক আমি মালিকক সুধিছোঁ আপোনালোকে ৰিস্ক ল'ব নেকি তেওঁলোকে কৈছে নলওঁ কাৰণ তেওঁলোকে কেনেকৈ ল'ব কাৰণ তেওঁলোকেও এজেঞ্চিৰ থ্ৰুৰে সেই মানুহখিনি আহিছে চ' ক'ৰ মানুহ নাজানো কিন্তু আমিতো প্ৰাইভেচিটো নিজৰ প্ৰাইভেচি বুলিয়েই নহয় ছেফটি সেইখিনিতো আমি নিজক বচাই ৰাখিবই লাগিব য'তেই নহওক নিজৰ জেগাতে হওক বা বাহিৰতেই হওক আৰু সেইকাৰণে আমি বেলেগ ৰুম বিচাৰিলোঁ আমি ন' ডাউট তেখেতে ফোন কৰি দিছে IB ওচৰতে IB আছিলে মাহুৰত আমি IBত থাকিলোঁ আৰু IBত কিন্তু আমাৰ খোৱাৰ ব্যৱস্থা নাছিলে মেইন বস্তুটো হ'ল আমাৰ খোৱাৰ ব্যৱস্থা নাছিলে আৰু আমি যেতিয়া তেওঁলোকক ক'লোঁ তেওঁলোকে ক'লে যে ঠিক আছে থাকিব নোৱাৰা তেওঁলোকৰ ভুল আমাক ভাল ৰুম দিম বুলি কৈছিলে কিন্তু নিদিলে কিন্তু তেওঁলোকে দিলে হল আৰু পিছত ক'লে যে ঠিক আছে হ'ব তোমালোকে যদি নাথাকা আমি থাকিম কেনেকৈ কোনোও থাকিব নোৱাৰে তেনেকৈ কিন্তু খোৱাটো দিম বুলি ক'লে আৰু খোৱাটো দিম বুলি কওঁতে আমি ভাবিলোঁ ঠিক আছে আমি ৰেষ্ট হৈ আহোঁ আমি ৰেষ্ট হৈ যেতিয়া আহিলোঁ আমি আহোঁতে 10:20 মান হৈছে ৰাতি চ' আমি যেতিয়া খাব গ'লোঁ ডাইৰেক্টলি মিছবিহেভ বুলি নকওঁ কিন্তু খানা নহ'ব এতিয়া কিবা কিবি আৰু মই যিহেতু নেপালী বুজি পাওঁ মই নাজানো তেওঁলোক নেপালী হয়নে নহয় কোনো মই সম্প্ৰদায়িক হিচাপে মই ক'ব বিচৰা নাই কিন্তু মই নেপালী বুজি পাওঁ আৰু তেওঁলোকে নেপালী হয়তো আমি বুজি পাওঁ বুলি নাজানে তেওঁলোকৰ ৱাইফে গালি পাৰি আছিলে তেওঁৰ হাজবেণ্ডজনৰ একো প্ৰব্লেম নাই হাজবেণ্ডজনে ধুনীয়াকৈ আমাক হেল্প কৰিছে একচুৱেলি আমি যেতিয়া নাথাকোঁ বুলি কৈছে সেই মানুহজনে আমাক IB বিচাৰি দিছে আমাক কম দামত সেইখিনি কৰি দিছে তাত আমাৰ তেওঁক ক'ব লগা একো নাই কিন্তু তেখেতৰ ৱাইফজনে আমাক মিছবিহেভ কৰিছে আৰু আমাক ভাতে নিদিলে আৰু সেইকাৰণে আমি ভাবিলোঁ আজি আৰু ৰিচেছ কাৰণ যোৱাকালি খ্ৰীষ্টমাছ আছিলে আৰু খ্ৰীষ্টমাছ থকাৰ কাৰণে আজি কাৰণ মই ভিডিঅ'টো বনাইছোঁ 26 ডিচেম্বৰ আৰু যোৱাকালি আছিলে 25 ডিচেম্বৰ আৰু 25 ডিচেম্বৰ এই ঘটনাটো চ' খ্ৰীষ্টমাছৰ কাৰণে বন্ধ আছিলে আৰু বন্ধ থকাৰ কাৰণে বন্ধ হোৱাৰ কাৰণে কি হ'ল ঘটনাটো এইটো হ'ল যে আমি খোৱাৰ বস্তু একো নাই আনকি আমি পানী পিহত আমি আছিলোঁ কিন্তু পানী খাবলগীয়া পানী নাই আৰু সেইকাৰণে কি হৈ গ'ল কথাটো আমি গৈ থাকোঁতে 4জনমান কুকি ল'ৰা আছিলে আমি পিছত গম পালোঁ কুকি ল'ৰা তেওঁলোকে এনেকুৱাকৈ হেল্প কৰিছে তেওঁলোকে নাম্বাৰ চাম্বাৰো দিছে আমাক যে কৈছে যে ঠিক আছে দাদা আপোনালোকে ডিমা হাছাওত আহি কিনে আপোনালোকে ইয়াতে এই আমাৰ লোকেল আহি কিনে আপোনালোকে লঘোণে থাকিব নোৱাৰে কেতিয়াও নোৱাৰে আৰু থাকিব নিদিওঁ আমি বুলি তেওঁলোকে বিনা পইচাত আমাক কমচে কম 20-30 পেকেট মেগী আনি দিছে পানী 1 কাৰ্টন আনি দিছে আৰু আমি তেওঁলোকক পইচা দিছিলোঁ কিন্তু পইচা লোৱা নাই তেওঁলোকে এনেকুৱা হেল্প কৰিছে থেংক ইউ ছ' মাছ এজনৰ নাম থম আছিলে বাকীকেইজনৰ নাম মই নাজানো বহুত হেল্প কৰিছে আৰু আনকি আমাক ৰুমলৈকে আহি কিনে গোটেইখিনি কৈছে আমাৰ য'ত আমি ৰুমটো বুক কৰিছিলোঁ তাৰ পৰা 600-700 মিটাৰ আছিলে IBটো আমি IBত কৈছে আপোনালোকে IBত থাকক আমি লৈ যাম তেওঁলোকে বেলেগৰ পৰা দোকান খুলি সেইবোৰ বস্তু দিছে তেওঁলোকক ধন্যবাদ আৰু ঘটনাটো এইটোৱে আৰু এইখিনি কথা কোৱাৰ আঁৰত এইটো যে সকলোকে য'তে ত'তে যিকোনো বস্তুত ট্ৰাষ্ট নকৰিব যদিও আহক
সকলোৱে আহক, কিন্তু ট্ৰাষ্ট নকৰিব, প্ৰব্লেমত পৰিব। কাৰণ ৰাতি আমি সকলো ল'ৰা আছিলোঁ বুলিহে তেনেকুৱা প্ৰব্লেম নহ'ল। যদি ছোৱালী থাকিলে হয় আমাৰ লগত বা ভণ্টি বা আমাৰ কোনোবা আহিলে হয়, তেতিয়া সেই প্ৰব্লেমটো ফেচ কৰিলে হয়। আৰু সেনেকুৱা প্ৰব্লেম কোনো ফেচ নকৰক ৰাতি এটা অজান জেগাত, এনেকুৱা প্ৰব্লেম কোনো ফেচ নকৰক। কিন্তু আজি যেতিয়া আমি এই জেগাটোত আহিলোঁ, আপোনালোকে গমেই পাইছে কি জেগা এইটো। মন খুলি মই ক'ব বিচাৰিছোঁ যে ভিডিঅ'ই বা ফুটেজে গোটেই লোকেলিটিক বা গোটেই পিকচাৰখিনি, গোটেই দৃশ্যখিনি, মনোমোহা দৃশ্যখিনি কেপচাৰ কৰিব 100% নোৱাৰে। চ' মই আশা কৰিম, মোৰ উশাহটো অলপমান শ্বৰ্ট হৈ গৈছে কাৰণ বহুত খলা বমা খোজকাঢ়ি আহি আছোঁ। চ' আপোনালোকে নিজে আহক, এবাৰ চাওক আৰু ট্ৰাষ্টেড মানুহৰ লগত অলপ কণ্টেক্ট কৰক। এজেঞ্চি, ভাল এজন এজেঞ্চি আছে, মই দিছোঁৱেই। তেওঁলোকৰ এজেঞ্চি থ্ৰুদি আহক। আৰু কোনোবা যদি আলহী আছে, চিনাকি আছে বা যোৱা মানুহ, কোনোবা এক্সপিৰিয়েঞ্চ থকা মানুহক সেই বস্তুটো সোধক যদি আহে। তেনেকৈ নাম্বাৰ থাকি যায়। আমাৰো যিজন আমাক ড্ৰাইভাৰ, এজন ডিমাচা ল'ৰা ড্ৰাইভাৰ, আমাক গোটেই একচুৱেলি ডিমা হাছাও ঘূৰাই দিছে। আজি আমাৰ 4 দিনীয়া প্ৰগ্ৰেম, ডিমা হাছাও ঘূৰাই দিছে। আজি ডিমা হাছাওত সেই ল'ৰাজনে এনেকুৱাকৈ ঘূৰাইছে, আমাৰ নিজৰ বন্ধুহে একদম এনেকুৱাকৈ হেল্প কৰিছে, গোটেইখিনি কাম কৰি দিছে। সেইজন ল'ৰাক যদি আপোনালোকে ধৰক আহে, সেইজন ল'ৰাৰ আমি নাম্বাৰ দি দিম। বহুত মানে তেখেতে কোনো টিপৰ কাৰণে কাম নকৰে, তেখেতে মানৱতাৰ কাৰণে কাম কৰে। আৰু সেইকাৰণে তেখেতৰ নাম্বাৰ যদি আপোনালোকক লাগে, যদি বিচাৰে, দি দিব পাৰিম। তেনেকৈ সি গোটেই ঘূৰাই দিব। মোৰ তেনে কোনো মই কাৰো কাৰণে ওকালতি কৰা নাই যে এইজন মানুহক দিব লাগে, এইজন মানুহক ক'ব লাগে। কিন্তু আমি যিটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা তাত আমাৰ কোনো প্ৰফিট নাই। কিন্তু সেই বস্তুটো কৰিলে আপোনালোকৰ প্ৰফিট হ'ব, তাত আমাৰ কোনো একো ক'বলগীয়া একো নাই। যদিও নিবিচাৰে আপোনালোকৰ কথা, কিন্তু ফাৰ্ষ্ট ছেফটি এণ্ড ছিকিউৰিটি এণ্ড প্ৰাইভেচি আৰু নিজক বচাই নিজক। কাৰণ যিটো আমি লোকেল আহোঁ, এইটো বহুত একচুৱেলি জানেই দেখোন কেনেকুৱা এৰিয়া। দেখাততো পাহাৰ বা আমাৰ এইখনটো দেখাততো বহুত ধুনীয়া, কিন্তু যিমান ধুনীয়া সিমানেই বহুত ভয়ানক। এনেকুৱা নহয় যে বেয়া বস্তু আছে। খোজ কাঢ়োঁতে যাওঁতে মই লগত যেনেকৈ পৰিলোঁ, বহুত ৰিক্সি একচুৱেলি। আৰু সেইকাৰণে সেইখিনি মেইনটেইন কৰাই বজাই ৰাখি আহিলে মই ভাবোঁ বহুত ভাল। চ' মই গৈ আছোঁ এতিয়া। ভিডিঅ'টো মই যেতিয়া গৈ পাম, ইয়াৰ পৰা নামি শেষ কৰিম, তেতিয়া মই ভিডিঅ'টো শেষ কৰিম। চ' মোৰ লগত থাকক আপোনালোকে গোটেই আমাৰ এই তুমজাং পিকটো আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰিব। কোনোবাই আহিব নোৱাৰিলেও ভিডিঅ'ৰ সৈতে চাব পাৰিব যে কেনেকুৱা ধৰণৰ। মই জানো আপোনালোকে হৃদয়ংগম কৰিব নোৱাৰিব, কিন্তু অলপ হ'লেও বুজি পাব যে কেনেকুৱা ধৰণৰ বস্তু। থেংক ইউ। আমি এতিয়া আকৌ গেট এটা পাইছোঁ, যিখন ছেকেণ্ড গেট মানে ইয়াৰ পৰা উভতি যোৱা। চ' আন্ধাৰ হৈছেই প্ৰায়। ইয়াৰ পৰা আকৌ আমি যাব লাগিব প্ৰায় 3 ঘণ্টা। গেট বন্ধ কৰে, একচুৱেলি 3টা বজাত গেট বন্ধ কৰে। আমি অলপমান হেৰি কৰি যাব লাগিব আৰু, উপায় নাই। আমি প্ৰায় আহিলোঁ তলত গেটৰ কাষলৈকে, আধা ঘণ্টা 45 মিনিট লাগিছে। এতিয়া আমি ইয়াতে প্ৰায় আন্ধাৰ হৈছে, আপোনালোকে দেখিছে আন্ধাৰ হৈছে। তলত সেইখন টাউন। আমি সকলো এটা ৰেষ্ট কৰিছোঁ অলপ সময়, 5 মিনিট ৰেষ্ট কৰিম। ইয়াৰ পৰা আকৌ 2 ঘণ্টা লাগিব তললৈকে। ধৰি লওক এতিয়া কেইটা বাজিছে, 5টা। আমি 7টাত তলত গৈ পাম। চ' আপোনালোকে গমেই পাইছে কেনেকুৱা কি কৰিব লাগিব। বি ছেফ। প্ৰায় তলত নামি গ'লোঁ, দেখিছে এইটো ভিউ। প্ৰায় তলত নামি গ'লোঁ। এতিয়া আৰু অলপ আছে, আমি একদম মেইন হাইৱে পাই যাম। আৰু 2 মিনিট। আমি লাঠি লৈ য'ৰ পৰা লৈ গৈছিলোঁ তাৰ পৰা আমি লাঠি দি দিলোঁ। ভালেই কৰিছিলোঁ বাৰু। মেইন ৰোড।